Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ সোশিয়েল সায়েন্সৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নম্বৰ 2। ইয়াৰ নাম আছিল জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। গতিকে বলা পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে আমি অনুশীলনী কোৱেশ্চনখিনি প্ৰথমতে চাই লম আৰু ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ দিছে যে শুদ্ধ উত্তৰটো লিখা। First question to আছে যে কোনটো অঞ্চলৰ জনসংখ্যা আটাইতকৈ বেছি। 1 নম্বৰ দিছে নিৰক্ষীয় অঞ্চল, 2 নম্বৰ মেৰু, উত্তৰ মেৰু, 3 নম্বৰ পূব এছিয়া আৰু 4 নম্বৰ দিছে আফ্ৰিকাৰ সাহাৰা মৰুভূমি। আৰু আনসাৰটো কি হ'ব? পূব এছিয়া। ইয়াতে কি হয় জনসংখ্যা আটাইতকৈ বেছি আছে। কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইউৰোপ, আফ্ৰিকা, এছিয়া, অষ্ট্ৰেলিয়া। আৰু আনসাৰটো হ'ব এছিয়া। 2011 চনত অসমৰ জনসংখ্যা আছিল ইয়াতে সোৱা দিয়া আছে অপচন বিলাক আৰু ইয়াৰ ভিতৰতে তোমালোকৰ আনসাৰটো হ'ব 3.12 কোটি। 2011 চনত কিমান আছিল? 3.12 কোটি। নেক্সট সোৱা তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? এছিয়া, দক্ষিণ আমেৰিকা, কুমেৰু বা এণ্টাৰ্কটিকা আৰু ইফালে ইউৰোপ। আৰু আনসাৰটো কি হ'ব? কুমেৰু অৰ্থাৎ এণ্টাৰ্কটিকা। নেক্সট দিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল ভাৰত, পাকিস্তান, ৰাছিয়া, চীন। আৰু ইয়াৰ আনসাৰটো হ'ব কি? চীন। ঠিক আছে, তোমালোকৰ কিতাপত যেহেতু চীন আছে গতিকে তোমালোকে চীনে লিখিব লাগিব, কিন্তু বৰ্তমান যেটো নতুনকে আপডেট হ'ল মানে নতুন সেন্সাছৰ মতে আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন কিন্তু ভাৰত হয়। চীনক পাছ পেলাইছে ভাৰতে, হয়নে? নেক্সট চোৱা কোৱেশ্চন নম্বৰ 2 দিয়া আছে খালি ঠাই পূৰ কৰা। ক নম্বৰত দিছে যে জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ দেশ বৃদ্ধিক বুজায়। আৰু এই আনসাৰটো কি হ'ব? জনসংখ্যাৰ সংখ্যা মানে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়। সংখ্যাগত বৃদ্ধিক বুজায় হ'ল। নেক্সট দিলে পৃথিৱীৰ বেছিভাগ মানুহে দেশ গোলাৰ্ধত বসতি কৰে। আনসাৰটো কি হ'ব? উত্তৰ গোলাৰ্ধত। প্ৰতি বৰ্গ মিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়ে সেই ঠাইখনৰ জনসংখ্যাৰ দেশ। আৰু আনসাৰটো কি হ'ব? প্ৰতি বৰ্গ মিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেয়াই হৈছে সেই ঠাইখনৰ কি? ঘনত্ব। নেক্সট দিলে এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ললে নতুন ঠাইখনক প্ৰব্ৰজনৰ দেশ বোলে। আনসাৰটো কি হ'ব? নতুন ঠাইখনক কি ক'ব? লক্ষ্যস্থান। মানে এটা জেগাৰ পৰা অন্য জেগাত গৈছে আৰু যোনটো জেগাত যাব মানে সেই জেগাখিনিক আমি কি বুলি ক'ম? লক্ষ্যস্থান হ'ল। নেক্সট তোমালোকৰ চমু টুকা আছে এইকেইটা চাই লোৱা। নেক্সট কুৱেশ্চন নম্বৰ 3 দিছে চমু টুকা লিখা। কত দিছে মানৱ সম্পদৰ উন্নয়ন। ইয়াৰ আনসাৰটো লিখিবা দেশ এখনৰ সকলোখিনি মানুহে শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা ইত্যাদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বুদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদি ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱে হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যা গুণগত বিকাশ হলে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক'ব পাৰি। নেক্সট দিলে জনসংখ্যাৰ থুপীকৰণ। আৰু ইয়াৰ আনসাৰটো লিখা জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীতত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষি কাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়াতৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত জনবসতি ঘন তাকে জনসংখ্যাৰ কেন্দ্ৰীভৱন বা ঘটা বুলি ক'ব পাৰি। নেক্সট আহিলে জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ আনসাৰটো লিখিবা পৃথিৱীত মানুহৰ সৃষ্টিৰ
সময়ৰ পৰা জনসংখ্যাৰ ক্ৰমশ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱনৰ হানি হ'লেও মানুহৰ বৃদ্ধি গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়াও মানুহেৰে ভৰি পৰিছে। 1700 শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় 50 কোটিৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ আজাৰবোৰত উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত 19বিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হ'বলৈ ধৰে আৰু জনসংখ্যা এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হয়। নেক্সট আহিলে বহলাই লিখা জনপ্ৰব্ৰজন কাক বোলে। ইয়াৰ কাৰণবোৰ কি কি, জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ। কিছু সংখ্যক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। এতিয়া জনপ্ৰব্ৰজনৰ কাৰণবোৰ লিখা। সাধাৰণতে যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্য স্থানত জীৱন নিৰ্বাহ অধিক সুবিধাজনক হ'লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। আৰু ইয়াৰ ফলাফলটো হৈছে যে জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লে লক্ষ্য স্থানত হঠাতে জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি পায়। ঠিক আছে, তো ইমানে আছিলে আজিলৈ। আহিছোঁ ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত ইয়াৰ পাছৰ চেপ্টাৰটো ডিছকাছ কৰিম। এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল।